বলবমনো কি বা বলবম ক'ৰ পৰা কেনেকৈ উৎপত্তি হ'ল তাৰ অকণমান বিশ্লেষণ কৰোঁ আহকচোন। মানে সত্য যুগত এদিনাখন দেৱৰাজ ইন্দ্ৰক দুৰ্বাসা মুনিয়ে এডাল পাৰিজাত ফুলৰ মালা আৰু এই মালাডাল যেতিয়া ইন্দ্ৰক দিলে আৰু ইন্দ্ৰই মালাডাল নি ঐৰাৱতৰ মূৰত আঁৰি দিলে আৰু ঐৰাৱতে মালাডাল টানি আনি দুৰ্বাসা মুনিৰ আগতেই ছিঙি পেলালে। তেতিয়া দুৰ্বাসা মুনি বিৰাট খং উঠিল, ক্ৰোধান্বিত হ'ল আৰু ইন্দ্ৰক স্বৰ্গৰ পৰা লক্ষীৰ ভ্ৰষ্ট হ'বলৈ অভিশাপ দিলে আৰু দুৰ্বাসাৰ শাপত লক্ষী সাগৰৰ জলত পতিত হ'ল। স্বৰ্গ মৰ্ত্য পাতাল হাহাকাৰ লাগিলে, ঐশ্বৰ্য বিভূতি শূন্য হৈ পৰিলে। সকলো দেৱতা মিলিয়ে বিষ্ণুৰ ওচৰ চাপিলে, কাষ চাপিলে আৰু বিষ্ণুৱে সমুদ্ৰ মন্থন কৰিবলৈ উপদেশ দিলে। বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰাত দেৱদত্ত কুৰ্মৰ ওপৰতে মন্দৰ পৰ্বত তুলি দি বাসুকী নাগেৰে মন্থন কৰিলে আৰু মথনিৰ ফলত প্ৰথমতে কালকূট বিষ ওলাল। বিষৰ গোন্ধত দেৱদত্ত ধৰি পৰিল আৰু ভগৱান শিৱক আৰাধনা কৰিলে। আহি কালকূট বিষ খাই কণ্ঠত ৰাখি থ'লে। লগে লগে শিৱক কণ্ঠনীলা হৈ পৰি গ'ল আৰু দেৱতাসকলে শিৱক তেতিয়া নাম দিলে নীলকণ্ঠ বুলি। তেওঁ নীলকণ্ঠ বুলি নাম দিলে। বিষৰ প্ৰভাৱত শিৱৰ সৰ্বশৰীৰ গৰম হৈ পৰিছিল তেতিয়া। আৰু এইবাৰ দেৱদত্তই মিলি সেই একে সময়তে দেৱদত্তই মিলি বল বম ধ্বনিৰে শিৱৰ মূৰত গংগা জল ঢালি দিছিল। আৰু তেতিয়াৰ পৰাই এই যেন শাওণ মাহত যেন বলবম হয়, এই বলবমটো উৎপত্তি হৈছিল। তাৰ পাছতে শিৱৰ বিষ হজম হ'বলৈ শিৱক ভাং আৰু ধতুৰা গুটি খুৱাই দিছিলে, খোৱালে। কণ্ঠ ঠাণ্ডা পৰিবলৈ গলত সৰ্পৰ মালা আঁৰি দিলে আৰু বিষৰ প্ৰকোপ শৰীৰত নপৰিবলৈ ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰালে।